মাজুলীত বিজেপিৰে মিত্ৰতা ভংগৰ বাতৰি নস্যাৎ কৰে অগপৰ সভাপতি অতুল বৰাই। কেন্দ্ৰীয় নেতৃত্বহে ল'ব পাৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত। কোনো জিলাই নিজাববীয়াকৈ মিত্ৰতা ভংগ বা প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ সিদ্ধান্ত ল'ব নোৱাৰে। শুকুৰবাৰে বিধানসভা নিৰ্বাচনত মাজুলীত নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছিল মাজুলী জিলা অগপই। আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মাজুলীত বিজেপিৰ মিত্ৰতা ভংগৰ বাতৰি নস্যাৎ কৰে অগপৰ সভাপতি অতুল বৰাই। কেন্দ্ৰীয় নেতৃত্বহে ল'ব পাৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত। কোনো জিলাই নিজাববীয়াকৈ মিত্ৰতা ভংগ বা প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ সিদ্ধান্ত ল'ব নোৱাৰে। শুকুৰবাৰে বিধানসভা নিৰ্বাচনত মাজুলীত নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছিল মাজুলী জিলা অগপই। মাজুলী জিলা সমিতিৰ লগত আমাৰ যোগাযোগ হৈছে। আজি সভাপতিগৰাকীও ৰাতিপুৱা ফোন কৰিছে, কালিও ট্ৰাই কৰা বুলি কৈছে। অগপৰ কৰ্মকৰ্তাসকলৰ পুঞ্জীভূত ক্ষোভ কেতবোৰ আছে আৰু তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ পাছতো সেই ক্ষোভ মৰিখনৰ কাৰণে যি ব্যৱস্থা বিধায়কগৰাকীৰ পৰা আশা কৰিছিলে সেইটো নাপালে। কিন্তু মিত্ৰতা থকা বা ভংগ কৰা সিদ্ধান্তটো জিলা সমিতি এখন ল'ব নোৱাৰে বা তেনে সিদ্ধান্ত তেওঁলোকে সিদ্ধান্ত লোৱাৰ কথা তেওঁলোকে কোৱাও নাই, খালি ক্ষোভ উজাৰিছে তেওঁলোকে। আপোনালোকে জানেই যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা বহুত পুৰণি। মই দলৰ দায়িত্ব লোৱাৰ বহু আগৰে পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আছে। এতিয়া মিত্ৰতা যেতিয়া হয়, মিত্ৰতাত থাকিলে বহুত এৰাধৰা কৰিবলগীয়া হয়। তো আপোনালোকে জানে যে যোৱা বিধানসভা নিৰ্বাচনত আমাৰ সম্ভাৱনা থকা সমষ্টিও আমি এৰিছোঁ। হয়তো তেওঁলোকৰো ক'ৰবাত পটেঞ্চিয়েল আছিল, সম্ভাৱনা আছিল, বিজেপিও এৰিবলগীয়া হৈছে। কিন্তু মূল কথা হ'ল যে মিত্ৰতাত থাকিলে আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম পালন কৰা উচিত। মই এনেবোৰ অভিযোগ, ধৰক মাজুলী জিলাখনৰ পৰা যি ধৰণৰ অভিযোগ আহিছে, বেলেগ বেলেগ কেইবাঠাইৰ পৰা তেনে অভিযোগ মাজে মাজে আহে আৰু সেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মুকলিমূৰীয়াকৈ কৈছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো কিন্তু প্ৰতিগৰাকী বিধায়কক নিৰ্দেশ দিছিল। তো মই নাজানো একজেক্টলি কি ঘটনাটো হৈছে, যোৱাকালি ৰাতি সংবাদ মাধ্যমৰ জৰিয়তেহে যিহেতু জানিলোঁ। কিন্তু এই বিষয়টো আমি আলাপ আলোচনাৰ মাজেৰে আমি মীমাংসা কৰিম। সেইকাৰণে মই নিশ্চিত যে এইটো কোনো ডাঙৰ এনেকুৱা এটা কথা হোৱা নাই। তেওঁলোকে খালি ক্ষোভখিনি তেওঁলোকে উজাৰিছে আৰু সেই কথাখিনি আমাকো তেওঁলোকে আজি অৱগত কৰিছে। নতুন প্ৰাৰ্থী হ'ব বুলিও তেওঁলোকে ঘোষণা কৰিছে। কোনো ধৰণৰ তেওঁলোকে এইবাৰ প্ৰাৰ্থী দিবই বুলি কিন্তু তেওঁলোকে পূৰা জোৰ দি কৈছে। আমাৰ দলটো এটা শৃংখলাবদ্ধ দল, ক্ষোভ আৰু আৱেগত তেওঁলোকে সেই কথাটো কৈছে। গতিকে তেনে নহয়, তেনে কথা হ'ব নোৱাৰে। কিন্তু বিষয়টো চৰ্টত মানে এইটো এনেকৈ পেলাই থ'লেও আমি এই বিষয়টোৰ সমাধান নহ'ব। এই বিষয়টোৰ এটা সুমীমাংসা ডেফিনেটলি হ'ব। গতিকে তেনেকুৱা কথা সাধাৰণতে নহয়। মানে মিত্ৰতা ভংগৰ যিটো কথা ওলাই আছে যে ভংগটো এইটো দলে সিদ্ধান্ত ল'ব নহয়, এইটো দলৰ কেন্দ্ৰীয় নেতৃত্বই লোৱা সিদ্ধান্ত এটা আনে। তেনেকৈ এইটো এটা কোনোবা এটা সাংগঠনিক স্তৰে ল'ব নোৱাৰে। আৰু দলটো আমাৰ শৃংখলাবদ্ধ দল। আৱেগতে কোনোবাই কৈছে, মেডিয়াইও এইটো অকণমান বেছি হাইলাইট কৰি দিছে। গতিকে এই বিষয়টো আমি আলাপ আলোচনাৰ মাজেৰে আমি মীমাংসা কৰিম।